শংকৰদেৱে য'ত শিক্ষা গ্ৰহণ কৰিছিলে, য'ত আদিপাঠ গ্ৰহণ কৰিছিলে, তাত এজনো খিলঞ্জীয়া মানুহ নাই, এজনো অসমীয়া মানুহ নাই। কি অৱস্থাত আমি জীয়াই আছোঁ, কি অৱস্থাত আমি জীয়াই আছোঁ, এই কথা বতৰাবিলাকক হিমন্ত বিশ্ব শৰ্মায়ো উপলব্ধি কৰিব লাগিব, গৌৰৱ গগৈও উপলব্ধি কৰিব লাগিব। কোনোবা MLA হ'ব, কোনোবা মিনিষ্টাৰ হ'ব, কিন্তু ঢিঙৰ মানুহক ৰাজপথত আমাৰ ছোৱালীক কোনোবাই ৰেপ কৰিব, এই কথা বতৰাবোৰ কাইলৈ পৰা নহ'ব। পৰৱৰ্তী কথাখিনি আমি কৈ আছোঁ। শংকৰদেৱে য'ত শিক্ষা গ্ৰহণ কৰিছিলে, য'ত আদিপাঠ গ্ৰহণ কৰিছিলে, তাত এজনো খিলঞ্জীয়া মানুহ নাই, এজনো অসমীয়া মানুহ নাই। কি অৱস্থাত আমি জীয়াই আছোঁ, কি অৱস্থাত আমি জীয়াই আছোঁ, এই কথা বতৰাবিলাকক হিমন্ত বিশ্ব শৰ্মায়ো উপলব্ধি কৰিব লাগিব, গৌৰৱ গগৈও উপলব্ধি কৰিব লাগিব। কোনোবা MLA হ'ব, কোনোবা মিনিষ্টাৰ হ'ব, কিন্তু ঢিঙৰ মানুহক ৰাজপথত আমাৰ ছোৱালীক কোনোবাই ৰেপ কৰিব, এই কথা বতৰাবোৰ কাইলৈ পৰা নহ'ব। পৰৱৰ্তী কথাখিনি আমি কৈ আছোঁ।